তো হে গাইজ, কি খবৰ তোমালোকৰ? ভালে আছেনে? বায়'লজি প্ৰিপেৰেশ্যন কেনেকৈ চলিছে? বায়'লজিৰ পাছত মেথছ আছে, তাৰপিছত ফিজিক্স আছে, তাৰপিছত কেমেষ্ট্ৰি আছে। তোমালোকৰ কাৰণে এটা এনেই সৰু এটা গ্লিপছ দেখাবলৈ আহিছিলোঁ। জাষ্ট মই এটা কথা ভাবিছোঁ, কৰিব পাৰোঁ নে নকৰোঁ সেইটো নাজানো। এইকাৰণে তোমালোকে মোৰ ওপৰত ডিপেণ্ড নহ'বা হা। বাট দেখাই দিওঁ বুলি ভাবিছোঁ, এইটো মই কৰিম বুলি ভাবিছোঁ। বাট লেটছ চি কৰিব পাৰোঁ নে নোৱাৰোঁ, বিকজ ইটছ ভেৰি ডিফিকাল্ট। মানে মোৰো একদম হেকটেক শ্বেডিউল হৈ আছে, মোৰো এক্সাম আছে, তথাপিও আই এম ট্ৰাইং দিছ ওৱান। ত' লেটছ চি তোমালোকে কি কোৱা কমেণ্টত চাওঁ। তোমালোকে চাব পাৰা কুৱেশ্যনছ। এইটো কি চেপ্টাৰৰ আছিলে? ইলেক্ট্ৰিচিটিক পটেঞ্চিয়েল এণ্ড কেপাচিটেঞ্চৰ। তোমালোকে যদি ইয়াত চোৱা কুৱেশ্যন চোৱা কিমান আছে। কুৱেশ্যন প্ৰেক্টিছ কৰাম বুলি ভাবিছোঁ, বাট লেটছ চাওঁ কি হয়। তোমালোকে চাব পাৰা কাৰেণ্ট ইলেক্ট্ৰিচিটি। ইয়াতো মই এইটো ছল্ভ কৰাম, নহ'লে তোমালোকক এইকেইটা কুৱেশ্যনছৰ PDF দিম হা। এইকেইটা কুৱেশ্যন মানে জাষ্ট ইয়াত কি আছে তোমালোকে চাব পাৰা। NCERT এক্সাৰচাইজ আছে, NCERT এক্সাম্পল আছে, এছেক PYQs আৰু CBSE PYQs আছে, ঠিক আছে। মানে এইকেইটা মই ক'ব নোৱাৰোঁ ইম্পৰ্টেণ্ট কুৱেশ্যন হা। এইকেইটা মই এনেকৈ নকওঁ যে এইকেইটাই আহিব এক্সামত, বাট মই সেইটো ক'ব পাৰিম যে তোমালোকে যদি এইকেইটা কুৱেশ্যন ভালকৈ প্ৰেক্টিছ কৰা, যদি তোমালোকৰ এক্সামত নতুন টাইপৰ কুৱেশ্যনছ আহে, দেন তোমালোকে এই কুৱেশ্যনটো টেকেল কৰিব পাৰিবা, ঠিক আছে। তো লেটছ চি কৰিব পৰা যায় নে নাযায় হা।